জীবন প্ৰেৰণা স্কিম 2026-2027 চিফ মিনিষ্টাৰ জীবন প্ৰেৰণা স্কিম। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইউ জি কমপ্লিট কৰিছা 2026 বৰ্ষত, অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছা, গ্ৰেজুৱেট হৈছা, সেইবোৰ বা সেইসকল ছাত্ৰ ছাত্ৰীলৈ জীবন প্ৰেৰণা স্কিম 2026। আৰু এয়া হ'ল 2025 বৰ্ষৰ। মই পোনপ্ৰথমে কৈ লৈছোঁ, এয়া 2025 বৰ্ষৰ ইউজাৰ মেনুৱেল। আৰু এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে বহুত ষ্টুডেণ্টে খুজি আছিলে যে দাদা কেনেকৈ এপ্লাই কৰে বা কি লাগে অলপ বুজাব নেকি। চ' সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যিহেতু মোৰ লগত আছিলে। চ' সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। চ' 2025 কেনেকৈ হৈছিল আৰু ছেম টু ছেমে হ'ব। জীৱন প্ৰেৰণা এটা পৰ্টেলে হয় বা এটা ৱেবছাইট, এখন ৱেবছাইটতে আবেদন হ'ব। চ' ছেম টু ছেমে হ'ব, অলপ ইফাল সিফাল হ'ব পাৰে, বাট ছেম টু ছেমে হ'ব। চ' সেইকাৰণে জাষ্ট ইউজাৰ মেনুৱেলখন চেম্পল হিচাপে তোমালোকক শ্ব' কৰিবলৈ লৈছোঁ। চ' এতিয়ালৈকে আবেদন ষ্টাৰ্ট হোৱা নাই, বাট অতি সোনকালে ইয়াৰ আবেদন ষ্টাৰ্ট হৈ যাব। চ' সকলোৱে ভালকে মন কৰি চাবা। জীৱন প্ৰেৰণা স্কিম আৰু ইয়াতে কি ক্ৰাইটেৰিয়া আছে মই প্ৰিভিয়াছ ভিডিঅ'ত কৈছোঁ। 2500 পাব, 2500 পাৰ মান্থ পাব, 12 মান্থ। অ'কে, 12 মান্থৰ বাবে 25। আৰু স্কিম এইম কিহৰ কাৰণে দি আছে, যে সেল্ফ এমপ্লয়েড হ'বৰ কাৰণে বা কোনোবাই কম্পিটিটিভ এক্সাম দিব তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, বা ঘৰত বহি আছে, এডমিশ্যন পোৱা নাই বা বেলেগ এক্সামৰ কাৰণে পঢ়ি আছে কিবা কিবি, দেন সেই সকল ছাত্ৰ ছাত্ৰীলৈ জীৱন প্ৰেৰণাটো দিব অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনাউন্স কৰিছিলে। চ' ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াতে চোৱা, ফ্ৰেছ গ্ৰেজুৱেট 2025 আছে, ইয়াতে 2026 হৈ যাব, যিহেতু 2026 গ্ৰেজুৱেট হ'ব লাগিব। পাছ আউট অনলি 2026 পাছ আউট, যিখিনি 2026 যিহেতু এপ্লাই হ'ব। চ' 2026 পাছ আউট হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব। তাৰপিছত গভৰ্ণমেণ্ট এণ্ড পাব্লিক ইনষ্টিটিউশ্যন, ষ্টেট এণ্ড চেণ্ট্ৰেলৰ হ'লে বিন্দাছ হৈ যাব, চিটুৱেটেড ইন আছাম। যদি তুমি চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছা, গ্ৰেজুৱেট কৰিছা, বা ষ্টেট কলেজৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছা, দেন বিন্দাছ হৈ যাব। বাট ইয়াতে এটা বস্তু ইম্পৰ্টেণ্ট, এক্সক্লুডিং অপেন ইউনিভাৰ্চিটি, এণ্ড প্ৰাইভেট কলেজ, মানে জীৱন প্ৰেৰণা প্ৰাইভেট আৰু অপেন ইউনিভাৰ্চিটি ষ্টুডেণ্টে কৰিব নোৱাৰিব। প্ৰাইভেট এণ্ড, ইয়াতে মই নোট কৰি দিছোঁ, এই চোৱা, ইউনিভাৰ্চিটি অপেন এণ্ড এক্সক্লুডিং অপেন ইউনিভাৰ্চিটি এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যন। প্ৰাইভেটত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে, গ্ৰেজুৱেশ্যন কৰিছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ইউনিভাৰ্চিটি বা বেলেগ অন্যান্য, দেন সেইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব নোৱাৰে। ইয়াতে আৰু এটা বস্তু, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমত পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। এতিয়া আহিছোঁ যে নিযুত মইনা যিসকলে পাব বা বাবু আঁচনি যিসকলে পাব, এক্সক্লুজন যিসকলে নিযুত মইনা বা বাবু আঁচনি ল'ব, যেনে আফটাৰ গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে, ছোৱালীবোৰে নিযুত মইনা আৰু ল'ৰাবোৰে বাবু আঁচনি, দেন সেইসকল ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিব নোৱাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে বা অসম গভৰ্ণমেণ্টে জনাইছে, যিকোনো এখন স্কিমহে এজন ষ্টুডেণ্টে উপভোগ কৰিব পাৰিব বা বেনিফিটছ ল'ব পাৰিব। অ'কে, তাৰপিছত কিছুমান মেইন পইণ্ট, যে গভৰ্ণমেণ্ট কাৰোবাৰ পেৰেণ্টছ পাব্লিক অফিচাৰ হোল্ডাৰ, গভৰ্ণমেণ্ট এমপ্লয়, পেঞ্চনাৰ, MLA, ইয়াতে আছে MLA, MP, মিনিষ্টাৰ যদি হয়, দেন এপ্লাই কৰিব নোৱাৰিব। বা কণ্ট্ৰেক্টৰ ল'ৰা ছোৱালীও যদি পেৰেণ্টছ কণ্ট্ৰেক্টৰ হয়, দেন এপ্লাই কৰিব নোৱাৰিব। বা ষ্টুডেণ্ট যদি এমপ্লয়ড হয়, দেন এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত গ্ৰেড 4, ইয়াতে মষ্ট ইম্পৰ্টেণ্ট, গ্ৰেড 4 জব যদি কৰি আছে পেৰেণ্টছে, দেন এপ্লাই কৰিব পাৰিব। আৰু ঘৰৰ ইনকাম কিমান হ'ব লাগিব, বিল' 10 লাখ, বিল' 10 লাখ ঘৰৰ ইনকাম হ'ব লাগিব, বিল' 10 লাখ। অ'কে, চ' এইখিনি আছিল। তো তাৰে পিছত জীৱন প্ৰেৰণা এনেকুৱা ৱেবছাইট আহি যাব, এনেকুৱা ৱেবছাইট দি দিব। 2025 বাবে এই ৱেবছাইট আছিলে, 2026 এনেকুৱা এটা ৱেবছাইট দি দিব, লিংক দি দিব। সেই লিংকত তোমালোকে আবেদন কৰিব লাগিব, সেইখিনি বাৰু আহিলে দিম। আৰু 2025 ষ্টুডেণ্টৰ বাবে লাষ্ট ডেট আছিলে 30 নৱেম্বৰ। বাট এই বছৰ মোৰ মতে, মই যিমান দূৰ কথা শুনিছোঁ বা যিমান দূৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিমানখিনি কথা কৈছে, সেই সন্দৰ্ভত ছেপ্টেম্বৰ 30 ছেপ্টেম্বৰ মে বি লাষ্ট এপ্লাই ডেট হ'ব। লাষ্ট ডেট অফ এপ্লিকেশ্যন 30 ছেপ্টেম্বৰ হ'ব লাগে। চ' 30 ছেপ্টেম্বৰলৈকে আবেদন কৰিব পাৰিব। আৰু অক্টোবৰৰ পৰা
পেমেন্ট পোৱা ষ্টাৰ্ট কৰিব ষ্টুডেণ্টে যিহেতু ইতিমধ্যে এটা এখন নটিফিকেশ্যন আছে তাতে 10 তাৰিখ নিযুত মইনা বাবু আঁচনি অন্যান্য স্কিমৰ পেমেন্ট 10 অক্টোবৰৰ পৰা দিব বুলি ফ্ৰেছ যিখিনি পেমেন্ট 10 অক্টোবৰৰ পৰা দিব বুলি জনাইছে সো ইয়াতে কি কৰিব লাগিব প্ৰথমতে নিজৰ ল্যাঙ্গুৱেজ পোৰ্টেলৰ ল্যাঙ্গুৱেজ কি কৰিবা ইংলিছ চুজ কৰিবা গ'ল তাৰ পিছত তোমাৰ ডিস্ট্ৰিক্ট চুজ কৰিবা সাপোজ ডিস্ট্ৰিক্ট মই বৰপেটা চুজ কৰিলো তাৰ পিছত তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফোন নাম্বাৰ দিবা পাছৱৰ্ড তো তেতিয়া আহি যাব পাছৱৰ্ড ক্ৰিয়েট কৰিবা ইয়াতে যদি ৰেজিষ্ট্ৰেচন কৰা আছে দেন এনেকুৱা আহিব যদি ৰেজিষ্ট্ৰেচন কৰা নাই ৰেজিষ্ট্ৰেচন ক্লিক কৰিবা ফোন নাম্বাৰ পাছৱৰ্ড ক্ৰিয়েট কৰিবা ওটিপি দিবা তাৰ পিছত এনেকৈ ওটিপি ল'ব লগইন ওটিপি তাৰ পিছত ভেৰিফাই হৈ যাব ভেৰিফাই পিন ওটিপি দিব লাগিব ভেৰিফাই কৰিবা তাৰ পিছত হৈ যাব ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত তোমালোকে সিলেক্ট জেন্ডাৰ মেল বা ফিমেল মেল হলে মেল ফিমেল হলে ফিমেল ট্ৰান্সজেন্ডাৰ হলে ট্ৰান্সজেন্ডাৰ গ'ল তাৰ পিছত কি আহিব অপশন দুটা সোশিয়াল সার্ভিস এন্ড এডুকেশন যেহেতু এডুকেশনের উপৰত আছে চিফ মিনিষ্টাৰ জীবন পেনা এডুকেশনৰ আন্ডাৰত সো সেকেন্ড অপশনটো এনেকে কৰিব লাগিব ক্লিক কৰিব লাগিব তাৰ পিছত আর ইউ পার্মানেন্ট রেসিডেন্ট অফ আসাম যেহেতু আমি সকলে জানো যে পার্মানেন্ট রেসিডেন্ট হ'ব লাগে দ্যাটস মানে সেইকাৰণে আদারওয়াইজ জীবন প্ৰেৰণা নাপায় সো ইয়াতে ইয়েস দিব লাগিব পার্মানেন্ট রেসিডেন্ট অফ আসাম দিব লাগিব তাৰ পিছত ইয়াতে সিলেক্ট ক্যাটেগরি অফ ইউর অকুপেশন মানে তুমি যদি এমপ্লয়েড হোৱা দেন নোপোৱা এই স্কিমটো নোপোৱা আনএমপ্লয়েড হলেহে পাবা সো আনএমপ্লয়েডটো ক্লিক কৰিবা গ'ল তাৰ পিছত is any of your parents registered as a contractor ইয়াতে নো দিবা যদি yes দিয়া দেন নোপোৱা গ'ল তাৰে পিছত are you taking or have you taken the benefits of মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ইয়াতে বাবু আঁচনিও আহিব বাবু আঁচনি বা নিযুত মইনা লৈছা না নাই ইয়াতে কি কৰিবা নো দিবা যেহেতু যদি yes দিয়া দেন নোপোৱা সো নো দিব লাগিব ওকে নেক্সট আহিছো নেক্সট তোমালোকৰ কি পাবা যে এনেকুৱা এটা অপশন পাবা ইজ ইউৰ ফ্যামিলিজ এনুৱেল ইনকাম গ্ৰেটাৰ দেন 10 লাখ নো ইয়াতে নো দিব লাগিব যদি গ্ৰেটাৰ দেন হয় দেন তুমি জীৱন প্ৰেৰণা নোপোৱা সিম্পল কথা তাৰে পিছত সিম্পল প্ৰসেস একদম সিম্পল প্ৰসেস তোমাৰ ইয়াতে এমএলএ এমপি তোমাৰ ফ্যামিলি মেম্বাৰ বা পেৰেন্টস এমএলএ এমপি মিনিষ্টাৰ হয় নে নাই নো দিবা ইয়েস হলে তুমি নোপোৱা আৰু এমএলএ এমপিৰ বা মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে জীৱন প্ৰেৰণা নকৰে এনেই সিহঁতৰ পইচাৰ অভাৱ নাই কিয় কৰিব এনেই পইচা আছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম আর ইউ গ্ৰেজুৱেট ইয়েস গ্ৰেজুৱেট ইয়াতে 2025 আছে ইয়াতে 2026 হৈ যাব তোমালোকৰ কাৰণে 2026ৰ কাৰণে ওকে গ্ৰেজুৱেট ইয়েস দিব লাগিব আৰু বেক থকা ষ্টুডেন্টৰ মানে গ্ৰেজুৱেট নোহোৱা বুলি ধৰে সো ফাইনেল মাৰ্কশিটখন নোপোৱা সো তোমালোকেতো এপ্লাই কৰিব নোৱাৰিবা ফাইনেল যেতিয়ালৈকে ফাইনেল মাৰ্কশিট নাহে তেতিয়ালৈকে এপ্লাই কৰিব নোৱাৰিব ষ্টুডেন্টে সো তার পিছত আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেচন সাৰ্টিফিকেট বা প্ৰভিজনেল সাৰ্টিফিকেট লাগিব প্ৰভিজনেল যদি ফাইনেলখন পোৱা নাই গ্ৰেজুৱেচনখন প্ৰভিজনেলখন নিজ কলেজ ইউনিভাৰ্চিটিৰ পৰা পাই যাবা আৰু আধাৰ কাৰ্ডটো আছে আজিকালি আৰু আধাৰ কাৰ্ড আধাৰ বেছ পেমেন্ট দিয়ে সো আধাৰ লগত যোনখন একাউণ্ট লিংক হৈ থাকিব সেই একাউণ্টখন হে দিবা আদাৰৱাইজ বেলেগ একাউণ্ট নিদিবা লাষ্ট ইয়াৰ বহুত ষ্টুডেন্ট সাফাৰ কৰিছে এইটো সো সেইকাৰণে এই ভিডিঅ'টো লাষ্টলৈকে চাবলৈ দিছো ষ্টুডেন্টক ইয়াতে চোৱা ফুল নেম তোমাৰ এজ পাৰ আধাৰ ফুল নেম দিবা যেহেতু আধাৰ বেস এজ পাৰ আধাৰ কিয় দিছে আধাৰ বেস পেমেন্ট দিয়ে তাৰপিছত মাদাৰ্স নেম তাৰপিছত ডেট অফ বাৰ্থ জেন্ডাৰ দিবা মোবাইল নাম্বাৰ দিবা ইমেইল এড্ৰেছ দিবা ইমেইল আইডি পান নাম্বাৰ দিবা আধাৰ নাম্বাৰ দিবা তাৰপিছত এনৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ কলেজ বা ইউনিভাৰ্চিটিৰ তোমাৰ ওকে তাৰপিছত গ'ল তাৰপিছত ডিস্ট্ৰিক্ট ইয়াতে ডিস্ট্রিক্ট কি হ'ব যে তোমাৰ ডিস্ট্রিক্ট কি এপ্লিকেন্ট এড্ৰেছ ডিস্ট্রিক্ট কি সাপোজ বৰপেটা সাব ডিভিজন সার্কেল কি তাৰপিছত পিন কোড কি তোমাৰ ওকে তাৰপিছত আহিব এডুকেশনেল ডিটেইলছ সিলেক্ট দ্য ইনষ্টিটিউশন তুমি ক'ৰ পৰা পাছ কৰিছা সাপোজ বিএস কলেজ মই বিএস কলেজ ইয়াতে বিএস কলেজ লিখি দিলো তাৰপিছত ডিস্ট্রিক্ট বৰপেটা লিখি দিলো ইয়াতে বৰপেটা তাৰপিছত সিলেক্ট ইউৰ কমপ্লিটেড ইয়াতে কোর্স ডিগ্ৰী কমপ্লিটেড তুমি কি কোর্সত কমপ্লিট কৰিলা তাৰপিছত ডেট অফ গ্ৰেজুৱেচন মাৰ্কশিটত গ্ৰেজুৱেচনৰ ডেট থাকে ফাইনাল ডেট যিটো সেইটো দিব লাগিব তাৰপিছত ইয়াতে কি কৰিব লাগিব দিব লাগিব
বেংক ডিটেইলছ তোমাৰ আধাৰ লগত যোনখন মোষ্ট ইম্পৰ্টেণ্ট বহুত ষ্টুডেণ্টৰ লাষ্ট ইয়াৰ ৰিজেক্ট হৈছে বা ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই, এটাও পোৱা নাই। চ' লাষ্ট ইয়াৰৰ ষ্টুডেণ্টে 2টা পে'মেণ্ট পাইছে, বাট বাকীখিনি পাব। চ' ইয়াতে বেংক ডিটেইলছ, আধাৰৰ লগত বেংক একাউণ্ট, ইয়াতে বেনিফিচিয়াৰী নেম এজ পাৰ বেংক পাছবুক, তাৰপিছত একাউণ্ট নাম্বাৰ, আধাৰৰ লগত যোনখন একাউণ্ট আছে সেইখনে দিবা, বেংক নেম দিবা, বেংক ব্ৰাঞ্চ নেম, IFSC কোড দিবা। অ'কে, গ'ল। তাৰপিছত ইয়াতে ছাপৰ্টিং ডকুমেণ্টছ কি কি দিব লাগে, 2খন আধাৰ কাৰ্ড দিব লাগে, আধাৰ কাৰ্ড এণ্ড ইয়াতে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেট। প্ৰভিজনেলখনতো কলেজতে পাই যাবা, যদি কলেজৰ পৰা কৰিছা ইউনিভাৰ্চিটি প্ৰভিজনেলখন ইজিলি পাই যায়। তাৰপিছত কি কৰিব লাগিব, এই ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত এই কেপচাখিনি এনেকৈ কেপচা, ইয়াতে কেপচা ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে ফাইনেল ছাবমিট কৰিব লাগিব। তাৰপিছত তোমাৰ এনেকুৱা আহি যাব, এনেকুৱা ইণ্টাৰফেচ আহি যাব যে এপ্লিকেশ্যন, থেংক ইউ ফৰ গিভিং দ্য অপৰচুনিটি টু চাৰ্ভ ইউ, এনেকুৱা এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ছাবমিটেড। তাৰপিছত কি কৰিবা, ডাউনলোড দ্য এপ্লিকেশ্যন, ডাউনলোড কৰি ৰাখিবা। ডাউনলোড কিহৰ কাৰণে কৈছোঁ, ৱেইট কৈ আছোঁ। ডাউনলোড কৰিবা, ডাউনলোড কৰি এইখিনি ফাইনেল ছাবমিট অনলাইন হৈ গ'ল। তোমালোকে যোনখন কলেজৰ পৰা UG কমপ্লিট কৰিছা, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, কলেজত ডকুমেণ্টছখিনি জমা দিব লাগিব। তোমাৰ ডকুমেণ্টছখিনি জমা দিব লাগিব। প্ৰথমত কি দিবা, তোমাৰ এই এপ্লিকেশ্যন, ডাউনলোড এপ্লিকেশ্যন এইখন দিবা, গ'ল এপ্লিকেশ্যন এইখন দিবা। তাৰপিছত আধাৰ কাৰ্ড দিবা, আধাৰ কাৰ্ড, বেংক একাউণ্ট দিলা, বেংক একাউণ্ট দিবা, বেংক পাছবুকৰ জেৰক্স দিবা, বেংক ডিটেইলছ দিবা। তাৰপিছত তোমাৰ মাৰ্কশ্বিটখন দিবা, মাৰ্কশ্বিটখন দিবা। তাৰপিছত তোমাৰ এপ্লিকেশ্যনখন দিবা, আধাৰ দিবা, বেংক ডিটেইলছ দিবা, মাৰ্কশ্বিটখন দিবা। তাৰপিছত তোমাৰ যদি কলেজৰ কিবা আৰু বেলেগ যেনে এডমিশ্যন ৰিচিপ্ট কিবা কিবি খোজে, দেন সেইখিনি দি দিবা, ইজিলি হৈ যাব। এগেইন কৈছোঁ, ডকুমেণ্টছখিনি যেতিয়া কলেজত ফাইনেল ছাবমিট কৰিবা, তুমি ফিজিকেলি, অনলাইনটো কৰিলা, ফিজিকেলি দিব লাগিব। প্ৰথমতে কি দিব লাগিব, এই এপ্লিকেশ্যন ডাউনলোড যে কৰিবা, এপ্লিকেশ্যন ডাউনলোড ফ্ৰম এপ্লিকেশ্যন ফৰ্মখন দিলা। তাৰপিছত আধাৰ কাৰ্ড, যিহেতু আধাৰ বেছড পে'মেণ্ট দিব, আধাৰ কাৰ্ডৰ জেৰক্স, মাৰ্কশ্বিট, তাৰপিছত বেংক পাছবুক, বেংক ডিটেইলছ আৰু অন্যান্য কিছু খুজিব। আৰু লগতে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ইনকাম চাৰ্টিফিকেট, মই পাহৰিছিলোঁ, ইনকাম চাৰ্টিফিকেট। অ'কে, চ' এইখিনি বস্তু দিলে আৰামছে হৈ যাব তোমালোকৰ জীৱন প্ৰেৰণা স্কিমৰ আবেদন। চ' অতি সোনকালে নতুন ৱেবছাইট আহি আছে, লিংক দিব, এপ্লাই কৰিবা। মই আপডেট দিম, ডণ্ট ৱৰি, টেনশ্যন ল'ব লগা একো নাই। চ' এইখিনি আছিল চেম্পল হিচাপে। মই এগেইন কৈছোঁ, ষ্টুডেণ্টৰ জ্ঞাতাৰ্থে ষ্টুডেণ্টে বহুতে সুধিছিলে, দাদা কেনেকৈ হয়, কি লাগে কি নালাগে, এভৰিথিং মই দেখাবলৈ চেষ্টা কৰিছোঁ, জাষ্ট ফৰ ষ্টুডেণ্ট। আৰু নতুনকৈ যেতিয়া এপ্লাই হ'ব, 100% মানে মোৰ ফালৰ পৰা আপডেট পাই যাবা। আৰু কেনেকৈ এপ্লাই কৰে গোটেইখিনি পাই যাবা, ছেমে হ'ব, অলমষ্ট ছেমে হ'ব। চ' এইখিনি আছিল জীৱন প্ৰেৰণা ৰিগাৰ্ডিং এপ্লাই। আৰু লাষ্টত মই কৈছোঁ যে জীৱন প্ৰেৰণা যিসকল 2025 বৰ্ষৰ ষ্টুডেণ্ট, বহুতে পে'মেণ্ট পোৱা নাই, ৱেইট কৰা, পে'মেণ্ট দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে বা কৈছিলে। চ' অভিয়াছলি পে'মেণ্টখিনি ৰিলিজ কৰিব। এতিয়ালৈকে নিযুত মইনা বাবু আঁচনি কোনো স্কিমৰে পে'মেণ্ট ৰিলিজ কৰা নাই, বাট অতি সোনকালে ৰিলিজ কৰিব। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবা, আৰু নিজৰ কিবা কুৱেৰিজ থাকিলে কমেণ্টত জনাই যাবা। ধন্যবাদ।